এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে যোৰহাটৰ পৰা মই কংকনজ্যোতি শৰ্মা। এক বিশেষ ইতিমধ্যে বাৰ্তাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু সেয়া হৈছে শেহতীয়াকৈ আবকাৰী বিভাগৰ তৰফৰ পৰা যধে মধে বিদেশী কুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা আৰু স্থানান্তৰিত কৰাৰ যি প্ৰক্ৰিয়া চৰকাৰে মুকলি কৰি দিছে, ইয়াকে লৈ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যত। ইতিমধ্যে যুৱ প্ৰজন্মক আচলতে ধ্বংস কৰা হলৈ ঠেলি দিয়া ড্ৰাগছৰ অবৈধ প্ৰচলনৰ সমান্তৰালভাৱে সুৰাসত্ব হৈ পেলাই যুৱ প্ৰজন্ম ইতিমধ্যে ধ্বংস কৰা হলৈ গৈছে আৰু ইয়াৰ পাছত কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন সচেতন মহলে। যোৰহাটৰ পৰা আচলতে এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ, কাৰণ যোৰহাটৰ দৰে শিক্ষিত আৰু সাংস্কৃতিক নগৰীত ইতিমধ্যে এখন ৱাইন শ্বপক কেন্দ্ৰ কৰি এখন ৱাইন শ্বপ স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি পেলাই এক বিতৰ্কৰ সূচনা হৈছে, য'ত সচেতন যোৰহাটৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৰহাটৰ মালুৱালী আৰু চোলাধৰা সংযোগী সৰলা পুল নামৰ যি স্থান আছে, সেই স্থানত এখন নতুনকৈ ৱাইন শ্বপ স্থানান্তৰিত কৰি তাত স্থাপন কৰিবলৈ লোৱা বিষয়টি ইতিমধ্যে যোৰহাটৰ ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ লাভ কৰাৰ লগতে যোৰহাটৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাণদীপ আছে আমাৰ লগত। প্ৰাণদীপ, প্ৰথমে কওঁ যে চৰকাৰে আচলতে যেনেধৰণে ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰিছে, ৱাইন শ্বপ এজেগাৰ পৰা আন জেগালৈ স্থানান্তৰিত কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই সমগ্ৰ প্ৰক্ৰিয়াটোক আপুনি কি দৃষ্টিৰে চাই আৰু যোৰহাটত শেহতীয়াকৈ যি বিতৰ্ক সূচনা হৈছে সেই সন্দৰ্ভত আপোনাৰ মন্তব্য কি? প্ৰথম কথা হ'ল যে আমাৰ অসমত নাই কি খনিজ সম্পদ আছে, জল সম্পদ আছে, আমাৰ টুৰিজিম ডিপাৰ্টমেণ্ট উন্নতি কৰিব লাগে, কিন্তু তাৰপিছতো আমি অতি আশ্চৰ্যবোধ কৰিছোঁ শিক্ষামন্ত্ৰীৰ দৰে এজন দায়িত্বশীল মন্ত্ৰীয়ে কৈছে যে অসমখন চলাবৰ বাবে ৱাইন শ্বপ খুলিব লাগিব। তাতকৈ আচলতে বিড়ম্বনা একো নাই, য'ত নেকি শিক্ষামন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ মন্তব্য দিবলগীয়া হয়। আমি আচলতে এই মন্তব্যক ধিক্কাৰ দিছোঁ আৰু লগতে আমি দেখা পাইছোঁ যে যোৰহাটতে বিশেষকৈ মই কথাটো ক'ব খুজিছোঁ, যোৰহাটৰ বিভিন্ন অঞ্চলত ৱাইন শ্বপৰ পৰিমাণ বৃদ্ধি হৈছে। যিবোৰ অঞ্চল আচলতে গ্ৰাম্য অঞ্চল আছিলে, তেওঁলোকৰ এখন এটা নৰ্মছ থাকে যে স্কুল কলেজ বা তেনেকুৱা শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে ৱাইন শ্বপৰ পাৰ্মিশ্যন দিব নোৱাৰে। কিন্তু তাৰপিছতো আমি দেখি আহিছোঁ যে বিগত আজি 2 বছৰ ধৰি পেলাই সেই নৰ্মছখন একেবাৰে তেওঁলোকে ভৰিৰে গুচকি পেলাইছে। আজি শেহতীয়াভাৱে আমি এটা যোৰহাটৰ এটা ঘটনা লৈ পেলাই বৃহৎ আলোচনা হৈছে যে মালুৱালী আৰু বাইপাছ সংযোগী জেগাত এখন ৱাইন শ্বপ স্থানান্তৰ কৰি তাত প্ৰতিষ্ঠা কৰা হ'ব। বিশেষকৈ সেই অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে সেই অঞ্চলত নামঘৰ আছে, শিক্ষানুষ্ঠান আছে, তাৰপিছতো কিন্তু তাত সেই ৱাইন শ্বপখন দিবলৈ সেই যিখিনি তেওঁলোকৰ পেৰামিটাৰ্ছ আছে এখন ৱাইন শ্বপ দিয়া যিখিনি নৰ্মছ আছে, সেই নৰ্মছখিনি বহিৰ্ভূতভাৱে তেওঁলোকে কেনেকৈ আচলতে এখন ৱাইন শ্বপৰ পাৰ্মিশ্যন দিব লাগে। আৰু যিটো সময়ত আচলতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ নৱপ্ৰজন্ম বৰ্তমান সুৰাৰ দাগীত মতলীয়াল হৈ গৈছে, মতলীয়াল হৈ পেলাই তেওঁলোকে মানৱ সম্পদটো দূৰৰে কথা, তেওঁলোকে আমাৰ সমাজৰ কাৰণে এটা এলিমেণ্ট হিচাপত বেড এলিমেণ্ট হিচাপত স্বীকৃতি লাভ কৰিছে। আমি সুৰাৰ সজাগতা সভা পাতিব লাগে, কিন্তু সেই সময়ত কিন্তু চৰকাৰখনে কৰি আছে কি ৱাইন শ্বপ দেশ চলাবৰ স্বাৰ্থত ৱাইন শ্বপৰ বৃদ্ধি হৈ যায়। দেশ চলোৱাৰ স্বাৰ্থত, ৰাজ্য চলোৱাৰ স্বাৰ্থত আচলতে সুৰাৰ কথা কৈছে স্বয়ং শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মাত্ৰ কেইদিনমানৰ পূৰ্বে এটা ভাষ্য আছিল যে ৰাজ্যখন চলাবলৈ হ'লে আমি মদৰ দোকানৰ অনুমতি দিবই লাগিব। চৰকাৰী কথা আমি ক'বলৈ নাযাওঁ, কিন্তু কথাটো হ'ল যে নতুন প্ৰজন্মক আচলতে নিচামুক্ত কৰাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত নিচামুক্তি যি কেন্দ্ৰ স্থাপন কৰা হয়, তাৰ পাছত আমি যদি কওঁ ৰাজ্যত ইতিমধ্যে বহু হাজাৰ বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ থকা দোকান আছে। তাৰ যোৰহাটত সমান্তৰালভাৱে তেনেধৰণৰ দোকান বহু ক্ষেত্ৰত আছে, কিন্তু পশ্চিম যোৰহাটৰ ভিতৰুৱা অঞ্চলত এজন অনা অসমীয়া ব্যৱসায়ী স্থাপন কৰা সেই সুৰাৰ বিপণীখন এতিয়া স্থানান্তৰিত কৰিবলৈ লৈছে যোৰহাটৰ সংস্কৃতিবান যি আচলতে অঞ্চল মালুৱালী আৰু চোলাধৰা সংযোগী সৰলা পুল সেই অঞ্চলত। আৰু ইয়াৰ পৰাই ইতিমধ্যে আচলতে প্ৰতিক্ৰিয়া দেখা গৈছে কেনেধৰণৰ আচলতে এই ব্যৱস্থাটোক নস্যাৎ কৰিব বিচাৰিছে সচেতন যোৰহাটীয়াই। মোৰ লগত উপস্থিত আছে ধ্ৰুৱ প্ৰসাদ বৰুৱা, যোৰহাটৰ অন্যতম জ্যেষ্ঠ অধিবক্তা তথা যোৰহাটৰ অন্যতম সমাজ সচেতন যুৱক। ধ্ৰুৱ, এই ঘটনাটোক আপুনি কি দৃষ্টিৰে চাব সমগ্ৰ প্ৰক্ৰিয়াটো? চাওক, প্ৰথম কথা এটা কথা কৈছোঁ যে চৰকাৰ বা ৰাজহ সংগ্ৰহৰ কাৰণে বা চৰকাৰে আপোনাৰ যিটো আপোনাৰ ৱাইন শ্বপ বৃদ্ধি কৰাৰ কথা কৈছে বা ৱাইন শ্বপ খোলাৰ কথা কৈছে বা আৰু তাৰ বিপৰীতে আপোনাৰ মদৰ দামো বৃদ্ধি কৰিছে। গতিকে ৰাজহ সংগ্ৰহৰ কাৰণে এই কামবিলাক যদি কৰিছে নহয়, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক এটা কথা। বিশেষকৈ আপুনি চাওক, আজিৰ তাৰিখত কিন্তু নৱপ্ৰজন্ম যথেষ্ট সজাগ আৰু সচেতন হৈছে। মদৰ বিশেষকৈ বিৰোধিতা কৰি যথেষ্ট ধৰণৰ কাম কাজ আমি দেখিছোঁ। বা আপুনি স্কুল কলেজত যদি চাই নহয়, আপোনাৰ
মূকাভিনয় কৰিছে বা বিভিন্ন ধৰণৰ বাতৰণাত আপুনি কৰা দেখিবলৈ পাইছোঁ য'ত আপোনাৰ নিচাৰ বিৰুদ্ধে বা মদৰ সজাগতাৰ সপক্ষত যিটো আপোনাৰ মূকাভিনয় কৰিছে বা বাতৰণাত কৰিছে গতিকে এইবিলাক আচলতে কোনো অৰ্থ নাথাকিব যদি চৰকাৰে মদৰ বা লাইচেঞ্চ খোলাৰ আচলতে অনুমতি দি থাকে নিশ্চিতভাৱে এইটো দুৰ্ভাগ্যজনক কথা আৰু চাওক আমি এটা কথা কৈছোঁ যে মানুহে নিচা আপোনাৰ ড্ৰিংকছ কৰে মদ খায় কিন্তু সেইবুলি কিন্তু যদি মদৰ নামত যদি ৰাজহ সংগ্ৰহ কৰাৰ দৰে এটা মানে কামবিলাক কৰি থাকে বা আপোনাৰ আমাৰ নৱপ্ৰজন্ম কোনটো দিশলৈ গৈ আছে আচলতে নৱপ্ৰজন্মক যদি সঠিক দিশত চৰকাৰখনে লৈ যাব নোৱাৰে নিশ্চিতভাৱে আমাৰ কিন্তু উঠি অহা প্ৰজন্মটোৰ কিন্তু ভৱিষ্যত সঁচাকৈ অন্ধকাৰ হৈ যাব আৰু শেহতীয়াভাৱে যোৰহাটতে যিটো বিতৰ্কৰ সূচনা কৰা যিটো বিতৰ্কিত আমি বুলি কথা ক'ব লাগিব বুলি কাৰণ পশ্চিম যোৰহাটৰ এটা ভিতৰুৱা অঞ্চলত এজন অনা অসমীয়া ব্যৱসায়ী এখন ৱাইন শ্বপ প্ৰতিষ্ঠা কৰিছিল তাত হয়তো তেওঁ ব্যৱসায় নচলিল তাৰ পাছত তেওঁলোক আহি পেলাই যোৰহাটৰ যি আমাৰ মালুৱালী বাইপাছ হৈ পেলাই যোৰহাটলৈ যি নগৰ পৰিভূমি অঞ্চল য'ত এফালে চোলাধৰা আছে এফালে মালুৱালী সংযোগী যি সৰলা পুল আছে এটা শৈক্ষিক এটা স্থান তাত বিভিন্ন ৰাজহুৱা মন্দিৰ আছে নামঘৰ আছে শিক্ষানুষ্ঠান আছে তেনে স্থানত আচলতে স্থানান্তৰিত কৰিবলৈ লোৱা এই বিষয়টোক আপুনি কি দৃষ্টিৰে চায় নিশ্চিতভাৱে দুৰ্ভাগ্যজনক আচলতে ৱাইন শ্বপ যেতিয়া পাৰ্মিশ্যন দিওঁতে তাৰ যিখিনি নৰ্মছ আছে ধৰক ওচৰত যদি মন্দিৰ আছে ওচৰত যদি মছজিদ আছে বা ওচৰত যদি স্কুল কলেজ আছে শিক্ষা প্ৰতিষ্ঠান আছে কিবা অফিচ আছে তেনেকুৱা ধৰণৰ জেগাত আচলতে ৱাইন শ্বপৰ পাৰ্মিশ্যন দিয়া নহয় গতিকে এই কামটো কিয় কৰিলে আচলতে যথেষ্ট বা এটা দুৰ্ভাগ্যজনক আৰু যোৰহাটত নিশ্চিতভাৱে যথেষ্ট প্ৰতিক্ৰিয়া দেখা পাইছোঁ আমি আৰু সংবাদ মাধ্যমো আপোনালোকৰ যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ক্ষেত্ৰত দুৰ্ভাগ্যজনক চৰকাৰখনক আচলতে ৱাইন শ্বপ পাৰ্মিশ্যনৰ ক্ষেত্ৰত বা ৱাইন শ্বপৰ অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত এই গোটেই নৰ্মছবিলাক মানি গোটেই বিহিত ব্যৱস্থাটো মানি চলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু নিশ্চিতভাৱে মদৰ দাম বৃদ্ধি কৰাটো আমি আচলতে প্ৰতিবাদ কৰিছোঁ আৰু আপোনাৰ লাইচেঞ্চ দিয়াটো বা ৱাইন শ্বপ আছে ধৰক ওচৰত যদি মন্দিৰ আছে ওচৰত যদি মছজিদ আছে বা ওচৰত যদি স্কুল কলেজ আছে শিক্ষা প্ৰতিষ্ঠান আছে কিবা অফিচ আছে তেনেকুৱা ধৰণৰ জেগাত আচলতে ৱাইন শ্বপৰ পাৰ্মিশ্যন দিয়া নহয় গতিকে এই কামটো কিয় কৰিলে আচলতে যথেষ্ট বা এটা দুৰ্ভাগ্যজনক আৰু যোৰহাটত নিশ্চিতভাৱে যথেষ্ট প্ৰতিক্ৰিয়া দেখা পাইছোঁ আমি আৰু সংবাদ মাধ্যমো আপোনালোকৰ যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ক্ষেত্ৰত দুৰ্ভাগ্যজনক চৰকাৰখনক আচলতে ৱাইন শ্বপ পাৰ্মিশ্যনৰ ক্ষেত্ৰত বা ৱাইন শ্বপৰ অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত এই গোটেই নৰ্মছবিলাক মানি গোটেই বিহিত ব্যৱস্থাটো মানি চলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু নিশ্চিতভাৱে মদৰ দাম বৃদ্ধি কৰাটো আমি আচলতে প্ৰতিবাদ কৰিছোঁ আৰু আপোনাৰ লাইচেঞ্চ দিয়াটো বা ৱাইন শ্বপ আপোনাৰ ৱাইন শ্বপ খুব কম ঘনাই যিটো ৱাইন শ্বপ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে এই বস্তুটো আমি বিৰোধিতা কৰিছোঁ নিশ্চিতভাৱে মদ বন্ধ হ'ব লাগিব আমাৰ ইতিমধ্যে যিবিলাক সজাগ সংগঠন আছে বা যিবিলাক জাতীয় সংগঠন আছে জাতীয় সংগঠনবিলাকেও প্ৰতিবাদ সাব্যস্ত কৰিব লাগে যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে মুক্তি কেন্দ্ৰবিলাকেও আচলতে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে নিশ্চিতভাৱে মদৰ বিৰোধিতা কৰিব লাগে আমাৰ নৱপ্ৰজন্মটোক যদি সুৰক্ষিত কৰি ৰাখিব পাৰি নৱপ্ৰজন্মটোক যদি আমি সুন্দৰ এখন ভাৰতবৰ্ষ যদি অনাগত দিনত আমি দিব পাৰোঁ গতিকে নিশ্চিতভাৱে মদৰ পৰা আঁতৰাব লাগিব গতিকে চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে অন্ততঃ এই মদৰ ব্যৱহাৰটো ৰোধ কৰক আৰু অন্ততঃ ৱাইন শ্বপ দিয়াৰ ক্ষেত্ৰত আপোনালোকে সীমাবদ্ধতা বজাই ৰাখক নিশ্চয়কৈ এইটো আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে পুনৰবাৰ কৈছে আমি যোৰহাটত শেহতীয়াকৈ যি বিতৰ্কৰ সূচনা হৈছে বুলি ক'লে ভুল হ'ব যি বিতৰ্কৰ সৃষ্টি হৈছে যে সুৰাৰ ক্ষেত্ৰত আমি যদি কওঁ সুৰাৰ ক্ষেত্ৰত কোনোবাই অনুমতি লৈছে কাৰোবাক অনুমতি দিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু চৰকাৰে ৰাজহ সংগ্ৰহৰ নামত নতুন প্ৰজন্মক আচলতে যেনেদৰে নিচাৰ ফালে অগ্ৰাসন কৰাইছে তাত আমাৰ ক'বলগীয়া আছে সমান্তৰালভাৱে ক'বলগীয়া আছে যে এজন অনা অসমীয়া ব্যৱসায়ী পুনৰবাৰ কৈছোঁ কোনোবাই ব্যৱসায় কৰিছে আমাৰ তাত আপত্তি নাই কোনোবাই চৰকাৰক ৰাজহ দিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু এজন অনা অসমীয়া ব্যক্তি যি সুৰাৰ লাইচেঞ্চ পাইছিলে অৰ্থাৎ অনুমতি পাইছিলে পশ্চিম যোৰহাটৰ এটা ভিতৰুৱা প্ৰান্তত কিন্তু তেখেতক শেহতীয়াকৈ স্থানান্তৰিত কৰিবলৈ লৈছে যোৰহাট নগৰৰ মাজমজিয়ালৈ যিটোক আচলতে সচেতন যোৰহাটীয়া ৰাইজে কেতিয়াও সমৰ্থন নকৰে আপোনালোকে বিভিন্ন ব্যক্তিৰ ভাষ্য শুনিলে আমি যদি কওঁ আমি পদপথৰ সন্মুখত থকা এজন ব্যৱসায়ীৰ পৰা শুনিব বিচাৰিম যে তেখেতৰ মন্তব্য আচলতে এই ক্ষেত্ৰত কি আপোনাৰ ওচৰলৈ কামৰ মাজত দিগদাৰ কৰিছোঁ শেহতীয়াকৈ ৰাজ্যত যেনেদৰে মদৰ দোকানত আচলতে অনুমতি দিয়াৰ কথা কৈছে আপুনি কি ক'ব কি ভাবে এইটো হ'ব লাগে নে নালাগে আচলতে চাওক আমাৰ এটা কথা আছে কি ঐক্যই গঢ়ে মনুষ্যৰ জীৱন মৰ্যই আনে ধ্বংসৰ পৱন কিন্তু আমি 2020 খেলখনত যদি আমি চাবলৈ যাওঁ তাতো যোৱাৰ এটা খেল হয় আৰু লগতে আমি যিটো মাদক দ্ৰব্যৰ কাৰণে আমাৰ ল'ৰা ছোৱালী জীৱনটো অন্ধকাৰ পথলৈ গৈ আছে আমি অভিভাৱকসকলে আজি চিন্তনীয় বিষয় হিচাপে আমি ল'বলগীয়া হৈছে সেই সময়ত স্বয়ং চৰকাৰে
বিভিন্ন কৌশলেৰে তেওঁলোক কিছুমান অনুজ্ঞাপত্ৰ দি আজি মদৰ বেহা কৰি দিছে যি মদৰ বেহা দিছে য'ত নেকি আজি সুৰাপান আচলতে যিটো মানে যি ধৰণৰ চৰকাৰৰ দায়িত্বশীলতাই সেই মদখিনি বিক্ৰী কৰিব লাগে কিন্তু তাত বিভিন্ন ভেজাল কৰি আজি মদ খুৱাই আজি ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰিছে ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰিছে পুনৰবাৰ কৈছোঁ যে ৰাজ্যত আচলতে ৰাজ্যৰ যিগৰাকী শিক্ষামন্ত্ৰী তেখেতে কেইদিনমানৰ আগতে সংবাদ মাধ্যমৰ আগত কৈছিল যে ৰাজ্য চলাবলৈ হ'লে আমি মদৰ দোকান খুলিবলৈ অনুমতি দিবই লাগিব খুব লাজৰ কথা শিক্ষামন্ত্ৰীৰ দৰে এজন মানুহৰ মুখত এনেধৰণৰ ভাষ্য আচলতে কেতিয়াও শোভা নাপায় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমাৰ লগত আছে অৰ্জুনমণি ভূঞা আছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞা দুটা প্ৰশ্ন প্ৰথম প্ৰশ্নটো হ'ল যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে যধে মধে মদৰ দোকান খোলাৰ অনুমতি দিছে দ্বিতীয় কথা যে পশ্চিম যোৰহাটৰ এখন ভিতৰুৱা অঞ্চলত এজন অনা অসমীয়া ব্যৱসায়ীয়ে এখন মদৰ দোকান পাইছিল হয়তো তাত তেখেতৰ ব্যৱসায় নাইকিয়া হ'ল তেওঁ এতিয়া সেই মদৰ দোকানখন স্থানান্তৰিত কৰিবলৈ আহিছে যোৰহাট নগৰৰ মাজমজিয়াৰ চৰলাপুৰ অঞ্চলত দুইটা ঘটনাৰ ভিতৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হয় শিক্ষামন্ত্ৰীগৰাকীয়ে আচলতে অকপত যিটো স্বীকাৰ্য দিছে যে ৰাজ্য চলাবলৈ মদৰ দোকান বৃদ্ধি কৰিবলৈ এইটো লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছোঁ ইয়াৰ সমান্তৰালভাৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে অকল মদৰ দোকান বৃদ্ধি কৰি তেওঁলোকে ৰাজহ চিন্তা কৰাৰ পৰিকল্পনা কৰাতকৈ ছাত্ৰ ছাত্ৰীক যাতে ভাল মানুহ হোৱা বা মানৱ সম্পদ হোৱাত আচলতে বিশেষভাৱে গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন আছে ইতিমধ্যে আপুনি কৈছে যে পশ্চিম যোৰহাট অঞ্চলৰ এজন ব্যৱসায়ীয়ে মদৰ দোকানখন এটা শিক্ষিত অঞ্চললৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি জিলা প্ৰশাসনক বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে ইতিমধ্যে যোৰহাট নগৰখনত চাৰিওকাষে আচলতে অবৈধ বৈধ এনেকুৱা মদৰ দোকানে ভৰি পৰিছে তাৰ কাৰণে মানৱ সম্পদ বা নতুন প্ৰজন্মই যথেষ্ট ইয়াৰ পৰা এটা ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰিছে তেনে ক্ষেত্ৰত এই পশ্চিম যোৰহাটৰ ব্যৱসায়ীজনে যধে মধে তেওঁ আহি পেলাই ক'ৰবাত স্থানান্তৰ কৰিব এই সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত কৰিবলৈ আহ্বান জনাইছোঁ ইতিমধ্যে আমি সংবাদ মাধ্যম যোগে এই বিষয়টো সম্পূৰ্ণভাৱে অৱগত হৈছোঁ এই সমগ্ৰ বিষয়টোক লৈ আমি জিলা উপায়ুক্ত মহোদয় আবকাৰী অধীক্ষক মহোদয়ক এই বিষয়ত আমি সাক্ষাৎ কৰিম আৰু কোনো কাৰণতে যাতে এই মদৰ দোকানখন তালৈ স্থানান্তৰ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এনেদৰে শিক্ষানুষ্ঠান থকা অঞ্চলত এনেদৰে জনবহুল এটা বসতি অঞ্চলত মদৰ দোকানৰ ধৰ্মীয় অনুষ্ঠান থকা এটা অঞ্চলত মদৰ দোকান স্থানান্তৰ কৰা প্ৰক্ৰিয়া কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয় আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ নিশ্চয়কৈ এই আচলতে প্ৰতিক্ৰিয়া বুলি ক'ব লাগিব এফালে যি যধে মধে ৰাজ্য চৰকাৰে মদৰ দোকানৰ অনুমতি দিয়াৰ যি প্ৰক্ৰিয়া তাৰ বিৰুদ্ধে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক অৰ্জুনমণি ভূঞাই ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে সমান্তৰালভাৱে আচলতে এটা জনবহুল স্থানত এখন সুৰাৰ বিপণী স্থানান্তৰ কৰাৰ যি চক্ৰান্ত সেই চক্ৰান্তৰ বিৰুদ্ধে কিন্তু জনমত গঠন কৰাৰ ইতিমধ্যে এনি ভাৰত 24ৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ প্ৰতিনিধিগৰাকীয়ে যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব